মানুহৰ ওচৰত সদায় সাৱধানে থকা উচিত, কাৰণ আজিৰ বন্ধু কালিলৈ শত্ৰু হৈ যাব পাৰে। এবাৰ সুখৰ হাঁহি মাৰি দিয়া, কন্দুৱাবলৈ মানুহৰ লাইন লাগি যাব। চৰিত্ৰ ভাল হোৱাটো বেছি জৰুৰী, চেহেৰাটো এডিট কৰিলেও ভাল হয়। কোনো মানুহক কেতিয়াও উপলুঙা নকৰিবা, কাৰণ ভৱিষ্যতে কেতিয়াবা হয়তো তুমি তেওঁৰ ওচৰতে হাত পাতিব লগা হ'ব পাৰে। মানুহ যেতিয়াৰ পৰা টকা চাই সন্মান কৰা আৰম্ভ কৰিছে, তেতিয়াৰ পৰা আমাৰ সমাজত জ্ঞানী মানুহৰ মৰ্যাদা কমি গৈছে আৰু টকা থকা মানুহৰ মূল্য বৃদ্ধি হৈছে। অৱহেলা শব্দটি বহুত সৰু, কিন্তু ই হ'ল সকলোতকৈ বেছি যন্ত্ৰণাদায়ক। কষ্ট কৰি পোৱা সফলতাই মানুহক চৰিত্ৰৱান কৰি তোলে আৰু নভবাকৈ হোৱা সফলতাই মানুহক অহংকাৰী কৰি তোলে। সদায় সত্যবাদী মানুহৰ লগত বন্ধুত্ব কৰা উচিত, কিয়নো সেইসকলে ভাল দিনত মূল্যৱান সম্পদ আৰু বেয়া দিনত প্ৰতিৰক্ষক হৈ থিয় দিয়ে। চৌদিশে বৃদ্ধি পাইছে অট্টালিকাৰ উচ্চতা, কিন্তু নিম্নগামী হৈছে সততা আৰু মানৱতা। কালি যি হৈ গ'ল সেয়া পাহৰিবলৈ সাহস লাগিব, আজিৰ সৈতে যুঁজিবলৈ শক্তি লাগিব। কাইলৈ যি হ'ব ভালেই হ'ব বুলি ভাবিবলৈ ভৰসা লাগিব। মানুহ দুটা কাৰণত সলনি হয়, বিশেষ কাৰোবাক পালে আৰু বিশেষ কাৰোবাক হেৰুৱালে। ভাল বুলি সকলোৱে লগ দিয়ে, কিন্তু বেয়া বুলি জানিও ভাল কৰিবলৈ চেষ্টা কৰা জনহে আচল বন্ধু। টকা থাকিলে ভালপোৱা, বন্ধুত্ব, আপোনজন, প্ৰিয়জন সকলোৱে তোমাৰ খবৰ ল'ব। টকা নাথাকিলে খবৰ লোৱাটো দূৰৰে কথা, কোনোবাই চিনিও চিনি নোপোৱাৰ ভাও ধৰিব। জীৱনত কাকো অৱহেলা নকৰিবা, কিয়নো লুডু খেলখনলৈ চোৱা, 6ৰ মূল্য যিমান, সময়ত তাতোতকৈ অধিক বেছি হৈ পৰে 1ৰ মূল্য। আচলতে মানুহ নিজৰ দৃষ্টিত ভাল হ'ব লাগে, সমাজৰ দৃষ্টিত পৃথিৱীখনেই দেখোন বেয়া। বন্ধুত্বৰ মাজতো এটা সীমা থকা উচিত, নহ'লে কিবা এটালৈ যদি কাজিয়া হয়, তেনেহ'লে আপোনাৰ দুৰ্বলতাৰ সুযোগ ল'ব। টকাই কয় মোক পাই সকলো পাহৰি যোৱা, সময়ে কয় মোক অনুসৰণ কৰা, বাকী সকলো বাদ দিয়া। ভৱিষ্যতে কয় মোক লৈ বেছি ভাবা, বাকী সকলো এৰা। ঈশ্বৰে কয় তুমি মোক স্মৰণ কৰা, মই তোমাক সকলো দিম। তোমাৰ ঘৰখনৰ সমস্যাই তোমাৰ সকলো আশাক লাহে লাহে নোহোৱা কৰি পেলায়। তুমি মোক ভাল পোৱা নে নোপোৱা সেয়া মোৰ বিষয় নহয়, তোমাক মই ভাল পাওঁ সেয়াই মোৰ আনন্দ। মই তোমাক খুব ভাল পাব বিচাৰোঁ আৰু তাৰ বিনিময়ত মোক তোমাৰ পৰা একোৱেই নালাগে, মাথো বিচাৰোঁ তোমাৰ হৃদয়খনত ক্ষুদ্ৰ এটি স্থান, য'ত মই থাকি গোটেই জীৱন তোমাক ভাল পাই যাব পাৰোঁ। প্ৰেম একমাত্ৰ এনেকুৱা বস্তু য'ত সকলো ভাল লাগে, সুখো ভাল লাগে, দুখো ভাল লাগে, হাঁহিও ভাল লাগে, কান্দিও ভাল লাগে, যিটো প্ৰেমত নপৰাজনে কেতিয়াও অনুভৱ কৰিব নোৱাৰে।